ভাৰতথোৰা সকলে মহাজ্যোতি দেখিলে মৃত্যু ছায়াৰ দেশত বাস কৰা সকলৰো কৰা দীপ্তি প্ৰকাশিত চেতানি ফেইবে শোনো বহু সংখ্যক কৰিলা তুমি তেওঁ নতন্ধৰ আনন্দ বৃদ্ধি কৰিলা শস্য দোৱাৰ সময় আনন্দ কৰাৰ দৰে আৰু লুটব্য ভাগ বাটি লোৱাৰ আনন্দ কৰাৰ দৰে তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে কাৰণ তুমি মিডিয়নৰ সমালন কৰাৰ দৰে তেওঁৰ ভাৰ স্বৰূপ যুৱলী তেওঁৰ কান্ধৰ কাণ মাৰি আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা মপ কাৰণ ঘোৰ যুদ্ধত সুসজ্জিত থকা সৈন্যৰ সকলো প্ৰকাৰৰ সাজ আৰু তেজেৰে লেটি পেটি হোৱা পোছাক জুইৰ বাবে ইন্ধনৰ দৰে পুৰা যাব সে কাৰণ আমালৈ এটি ল'ৰা জন্মিল আমালৈ এটি পুত্ৰ দান কৰা হ'ল আৰু তেওঁৰ কান্ধত শাসনধাৰ অৰ্পিত হ'ব আৰু তেওঁ সূৰ্যে পৰামৰ্শদাতা পৰাক্ৰমী ঈশ্বৰ অন্তকালস্থায়ী পিতৃ আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ'ব সেৱন বায়ুদৰ কিংহাতাৰা ৰূপে ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ এই সময়ৰ পৰা চিৰকাললৈকে নাই গৰ্ভু ধাৰ্মিকতাৰ সৈতে ৰাজ্য তেওঁৰ সকল আৰু শান্তি বৃদ্ধি পাই থাকিব বাহিনী সকলৰ জিহুৱাগ্ৰদের প্ৰিয়াক সিদ্ধ কৰিব প্ৰভুৱে যাকোবৰ বিৰুদ্ধে এটি বাক্য পঠালে সেই ইছৰাইলৰ ওপৰত পৰিল এই গৰ্ব আৰু অহংকাৰী হৃদয়েৰে কথা কোৱা জনক সকলোকে জানে এনেকি ইফ্ৰাইম আৰু চমৰীয়াৰ লোক করেও জানে
শ্ৰীতাবোৰ খহি পৰিল কিন্তু আমি কটা শিলেৰে পুনৰ বিৰমান কৰিম ডিমৰু গছবোৰ কটা হ'ল কিন্তু আমি তাৰ সলনি 150 কাঠ লগাম পেবাহী হেতুকে জিহুৱাই তেওঁৰ বিৰুদ্ধে ৰচিম আৰু তেওঁৰ বিৰোধী সকলক উন্নত কৰিব আৰু তেওঁৰ শত্ৰুবোৰক উত্তেজিত কৰিব